আমি বিভিন্ন প্ৰশাসনক বিভিন্ন ধৰণৰ আমি এই বিষয়ে অৱগত কৰাইছোঁ। মোৰ এটা অনুভৱ হৈছে যে আৰক্ষী বিভাগে ইয়াত কেতিয়াবা অলপ হেমাহি কৰিছে নেকি। আৰু বিশেষভাৱে মই ৰিণিকী ভূঞা আৰু আমাৰ নিউজ লাইফৰ যি আছে জাহিৰ হুছেইন তেওঁলোকক আমি এইকাৰণে কৈছোঁ যে তেওঁলোকৰ পৰা এতিয়ালৈকে আমি জানিব পৰা নাই যে এই চেনেলত তেওঁক ৰাখিছে নাই ৰখা। গতিকে তেওঁলোকক ৰখা নাই যদি তেতিয়াহ'লে আমাক স্পষ্টকৈ জনাব লাগে, আৰু ৰাখিছে যদি আমাক জনাব লাগে, আৰু কিহৰ কাৰণে তেওঁলোকে ৰাখিছে। এতিয়া আমাৰ চৰাইদেউ জিলাৰ এটা আমি সিদ্ধান্ত লৈছোঁ যে নিউজ লাইফৰ কোনো নিউজ আমি সহযোগ নকৰিম এইবুলি আমি সিদ্ধান্ত লৈছোঁ। আমি এটাই অনুৰোধ আমি জনাম, ইয়াৰ পৰা মই মুখ্যমন্ত্ৰীকো অনুৰোধ জনাম, আমি আমাৰ প্ৰশাসনৰ যিবিলাক মুৰব্বী তেওঁলোককো আমি অনুৰোধ জনাম যে অতি পলমে আজিৰ ভিতৰত যাতে হত্যাকাৰী দুজন, মই হত্যাকাৰী বুলিয়ে কৈছোঁ, ৰফিক আহমেদ এজন হত্যাকাৰী আৰু এজন হ'লগৈ দুলাল বৰা এজন হত্যাকাৰী, তেওঁলোকে যদি এইবিলাক নিউজ নকৰিলেহেঁতেন আমাৰ সমাজৰ পৰা এনে এটা উঠি অহা যুৱক, যি যুৱকজনৰ কাৰণে আমি বহুত আশা কৰি আছিলোঁ যে চৰাইদেউ অকল ৰজাপুখুৰী আৰু তিয়ঘাট বুলি নহয়, তেওঁৰ দেৱজিৎ হাজৰিকা এটা প্ৰতিষ্ঠান, দেৱজিৎ হাজৰিকা এটা নাম নহয়, এটা প্ৰতিষ্ঠান। আমি প্ৰত্যেকে তেওঁৰ পৰা বহুত আশা কৰি আছিলোঁ যে এই ল'ৰাৰ পৰা আমি এনেকুৱা কৰিম, ভৱিষ্যতে আমাৰ এনেকুৱা কৰিব। আৰু তেওঁ দিনে নিশাই আমাৰ সমাজখনৰ কাৰণে কাৰোবাৰ ঘৰত বেমাৰ হৈছে, কাৰোবাৰ ঘৰত বিয়া হৈছে, কাৰোবাৰ ঘৰত কিবা হৈছে, অকল ৰাজনীতিত লাগি নাথাকিছিল, অকল বিজেপি ৱৰ্কাৰ্ছ বুলি আমি নকওঁ, তেওঁ এজন সমাজক ভাল পোৱা এজন ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তিক আজিৰ ভিতৰত যদি তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ আমি ব্যৱস্থা ল'ম। আমি প্ৰশাসনক এইটো দাবী জনাইছোঁ। লগতে মই আৰু এটা অনুৰোধ জনাম, মই আজিৰ আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাম, এই নিথৰুৱা পৰিবাৰটোৰ কিবা এটা সংস্থাপনৰ কাৰণে মানুহগৰাকীয়ে যাতে কিবা এটা সংস্থাপন দিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে মই আপোনালোকৰ এই যোগেদি মই তেওঁক অনুৰোধ জনাইছোঁ। আৰু এটা কথা মই অনুভৱ কৰিছোঁ বিভিন্নজনৰ লগত বিভিন্ন সমাজত কথা পাতিছোঁ, দলে যেতিয়া ৰক্ষণাবেক্ষণ এজন কাৰ্যকৰ্তাক দিব নোৱাৰে আৰু দিয়া নাই বুলি মোৰ অনুভৱ হৈছে, তেতিয়া তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমাৰ এই চৰাইদেউ জিলাত সোণাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ মনোবল ভাঙিছে আৰু ভৱিষ্যতে তেওঁলোকে এই পন্থাত কাৰ্যকৰ্ম কৰিব বুলি ভবা নাই। মই এইজনে মোৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ, মই ভাৰতীয় জনতা পাৰ্টীৰ বয়স হৈছে 30-32 বছৰ ধৰি আমি বিজেপি কৰিছোঁ, কিন্তু এনেকুৱা এজন কৰ্মীক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে প্ৰশাসনে, ইমানটো হৈ যোৱাৰ পাছতো, এইটো ছুইচাইড নোটত লিখা থকাৰ পাছতো যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ মন ভাগি পৰিছে। আমিও দলৰ কাম কৰিম বুলি আগুৱাই যাবৰ কাৰণে কিন্তু আমাৰ নাই, সেই সাহসটো নাই। তাৰ পাছত আৰু এটা কথা আছে যে ছুইচাইড নোট আমি জনাত কেইবা পৃষ্ঠাৰ ছুইচাইড নোট, সেই ছুইচাইড নোটটোত কি লিখা আছিলে আমি ৰাজহুৱাভাৱে এইটো জানিবলৈ বিচাৰিছোঁ। আমি ছুইচাইড নোটত কি লিখা আছে, অকল এই 4টাৰ নাম আছে না আৰু কিবা সংযোগ আছে, এই কথাবিলাক আমি জানিব পৰা নাই। গতিকে সেইকেইটাও আমি জানিবলৈ বিচাৰিছোঁ। গতিকে ছুইচাইড নোটত কি আছে এইটো প্ৰশাসনে আমাক মুকলিকৈ এইটো দেখুৱাবৰ কাৰণে আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ।